শিক্ষাৰ্থীসকল, আজি মই তোমালোকক পৰিমেয় সংখ্যা পাঠটো পঢ়াবলৈ লৈছোঁ। এতিয়া মই ইয়াত PDF ফাইলটোত লিখিছোঁ যে যিবোৰ সংখ্যা P/Q not equal to 0 আৰু PQ উভয়ে অখণ্ড সংখ্যা আকাৰত প্ৰকাশ কৰিব পাৰি সেইবোৰ সংখ্যাকেই পৰিমেয় সংখ্যা বোলে। তাৰমানে যদি এটা সংখ্যা P/Q আকৃতিত প্ৰকাশ কৰিব পাৰি কিন্তু Q not equal to 0 মানে হৰটো 0 হ'ব নোৱাৰে আৰু PQ মানে লব আৰু হৰ দুয়োটা অখণ্ড সংখ্যা হ'ব লাগিব। এতিয়া যিবোৰ সংখ্যাক এই চৰ্তখিনি মানি P/Q আকৃতিত প্ৰকাশ কৰিব পাৰি সেই সংখ্যাবোৰকেই পৰিমেয় সংখ্যা বোলে। এতিয়া ইয়াত মই উদাহৰণ দিছোঁ যেনে -3 তাৰপিছত -2 0 1 5 2/3 -1/2 1/-7 এই আটাইবোৰেই পৰিমেয় সংখ্যা। কেনেকৈ হ'ল পৰিমেয় সংখ্যা চোৱা, -3 এইটো এটা অখণ্ড সংখ্যা হয়, গতিকে -3ত মই কি লিখিব পাৰোঁ? -3 ডিভাইডেড বাই 1 বুলি লিখিব পাৰোঁ বা কি লিখিব পাৰোঁ, -3ক আমি এইটো নিলিখি বা কি লিখিব পাৰোঁ, -6 ডিভাইডেড বাই যদি 2 লিখোঁ, লিখিলেও কটাকটি গৈ কি হ'ব, -3 থাকিব। তাৰমানে কি, আমি চোৱা যেনেকেই প্ৰকাশ নকৰোঁ কিয় হৰটো 0 নহয় আৰু -3 আৰু 1 অখণ্ড সংখ্যা। একেদৰে ইয়াতো হৰটো 0 নহয় আৰু -6 আৰু 2 উভয়েই অখণ্ড সংখ্যা। অৰ্থাৎ এই চৰ্তখিনি -3য়ে মানি চলে। একেদৰে -2ৰ ক্ষেত্ৰতো আমি কি কৰিব পাৰোঁ যে -2/1 লিখিব পাৰোঁ বা কি লিখিব পাৰোঁ, ধৰা -8 ডিভাইডেড বাই 4 লিখিব পাৰোঁ। মানে -2 আমি বিভিন্ন ৰূপত লিখিব পাৰোঁ। এতিয়া চোৱা -2/1 লিখোঁতেও Q not equal to 0 অৰ্থাৎ হৰটো 0 হোৱা নাই আৰু -2 আৰু 1 অৰ্থাৎ PQ দুইটাই অখণ্ড সংখ্যা হয়। একেদৰে ইয়াতো হৰটো 0 নহয় আৰু লব আৰু হৰ দুয়োটাই অখণ্ড সংখ্যা। গতিকে -2 এটা কি হ'ব, পৰিমেয় সংখ্যা। তাৰপিছত শূন্যটো পৰিমেয় সংখ্যা হয়, কাৰণ আমি কি কৰোঁ, আমি জানোৱেই ইতিমধ্যে যে যিকোনো সংখ্যা শূন্যৰে হৰণ কৰিলে হৰণফল সদায় শূন্যই হয়। যিকোনো সংখ্যাক আমি যদি শূন্যৰে হৰণ কৰোঁ, যিকোনো সংখ্যাৰে শূন্যক হৰণ কৰিলে হৰণফল শূন্য হয়। যেনে ধৰা 0টোক আমি যদি 15ৰে হৰণ কৰোঁ উত্তৰটো 0ই পাম, বা আমি যদি 0 = 0 ডিভাইডেড বাই 100 লিখোঁ উত্তৰটো 0য়ে পাম। গতিকে ইয়াত চোৱা Q not equal to 0 মানে হৰটো 0 নহয়, ইয়াতো হৰটো 0 হোৱা নাই আৰু 0 আৰু 15 অৰ্থাৎ PQ অখণ্ড সংখ্যা, ইয়াতো 0 আৰু 100 অখণ্ড সংখ্যা। গতিকে 0 এটা পৰিমেয় সংখ্যা। তাৰপিছত 1টোকো আমি কেনেকৈ লিখিব পাৰোঁ, 1/1 বুলিও লিখিব পাৰোঁ বা 8/8ও লিখিব পাৰোঁ। গতিকে বেলেগ সংখ্যা দিও লিখিব পাৰোঁ, 100/100 লিখিলেও 1 হ'ব। আৰু চোৱা তোমালোকে ইয়াত হৰ দুটা 0 হোৱা নাই আৰু লব আৰু হৰ দুইটাই কি হৈছে, অখণ্ড সংখ্যা হৈছে। গতিকে 1 পৰিমেয় সংখ্যা। একেদৰে 5টোক আমি কি কৰিব পাৰোঁ, 5 = আমি কি লিখিব পাৰোঁ, 5/1 লিখিব পাৰোঁ বা কি লিখিব পাৰোঁ, 10/2 লিখিব পাৰোঁ। 10/2 লিখিলে 5য়ে হ'ব। আৰু চোৱা যেনেকেই নিলিখোঁ কিয় 100/20 লিখিব পাৰোঁ, এনচাৰটো 5য়ে হ'ব। যিয়েই নিলিখোঁ কিয় হৰবোৰ 0 নহয় আৰু লব আৰু হৰ গোটেইকেইটাই অখণ্ড সংখ্যা। গতিকে 5 পৰিমেয় সংখ্যা। একেদৰে 2/3টো ইয়াত চৰ্তটো আমি দেখিয়েই গম পাইছোঁ মানি চলা বুলি, কাৰণ এইটো 3 আছে হৰটো আৰু 2 আৰু 3 অখণ্ড সংখ্যা। ইয়াতো হৰটো
2 অৰ্থাৎ 0 নহয় আৰু -1 আৰু 2 দুয়োটাই অখণ্ড সংখ্যা একেদৰে -7 টো 0 নহয় আৰু 1 আৰু -7 দুইটাই অখণ্ড সংখ্যা গতিকে আমি এইদৰে কি কৰিব পাৰোঁ অখণ্ড সংখ্যাবোৰ অৰ্থাৎ -3 -2 0 1 5 এই আটাইবোৰেই অখণ্ড সংখ্যা আটাইবোৰ অখণ্ড সংখ্যাই পৰিমেয় সংখ্যা হয় আৰু সকলোবোৰ ভগ্নাংশ পৰিমেয় সংখ্যা সেইকাৰণে মই উদাহৰণ দিছোঁ ইয়াত ভগ্নাংশৰ তাৰপিছত সকলোবোৰ পূৰ্ণ সংখ্যা পৰিমেয় সংখ্যা হয় সকলোবোৰ স্বাভাৱিক সংখ্যা পৰিমেয় সংখ্যা হয় আৰু কি হয় যে সকলো পৰিসমাপ্ত দশমিক টাৰ্মিনেটিং ডেচিমেল নাম্বাৰ বুলি আমি যাক কওঁ সেইবোৰ পৰিমেয় সংখ্যা হয় যেনে ধৰা তোমাক দিয়া আছে 0.53 তাৰপিছত ধৰা -1.23 বা -3.4 এইকেইটা কি পৰিসমাপ্ত দশমিক সংখ্যা অৰ্থাৎ টাৰ্মিনেটিং ডেচিমেল এতিয়া ইয়াত এই যে দশমিক সংখ্যা কেইটা লৈছোঁ আমি দশমিক সংখ্যা কেইটা ভগ্নাংশত প্ৰকাশ কৰিলে হ'ব এইটো 53/100 কাৰণ সোঁফালৰ পৰা 2 ঘৰৰ পিছত দশমিক আছে গতিকে ইয়াত 1ৰ লগত হৰত দুটা শূন্য আছে এতিয়া চোৱা ইয়াত 100 not equal to 0 আৰু 53 আৰু 100 দুয়োটা অখণ্ড সংখ্যা গতিকে এই দশমিক সংখ্যাটো অৰ্থাৎ 0.53 এটা পৰিমেয় সংখ্যা ঠিক একেদৰে এইটোতো আমি এনেকৈ লিখিব পাৰোঁ -123 divided by 100 এইটো এটা পৰিমেয় সংখ্যা কাৰণ 100 অৰ্থাৎ হৰটো not equal to 0 আৰু -123 আৰু 100 দুইটাই অখণ্ড সংখ্যা তাৰপিছত -34/10 লিখিব পাৰোঁ এইটো কাৰণ সোঁফালৰ পৰা 1 ঘৰৰ পিছত দশমিক আছে গতিকে 1ৰ পিছত এটা শূন্য থাকিব হৰত আৰু গতিকে আমি ইয়াতো দেখিছোঁ হৰটো 0 নহয় আৰু -34 আৰু 10 দুয়োটাই অখণ্ড সংখ্যা গতিকে পৰিসমাপ্ত দশমিকবোৰ কি হয় আমাৰ পৰিমেয় সংখ্যা হয় তাৰপিছত মই লিখিছোঁ সকলো অপৰিসমাপ্ত পৌনঃপুণিক দশমিক সংখ্যাই পৰিমেয় সংখ্যা কাৰণ সকলো পৌনঃপুণিক দশমিক সংখ্যাতেই p/q আহিল য'ত p/q অখণ্ড সংখ্যা q not equal to 0 আকাৰত প্ৰকাশ কৰিব পাৰি পৌনঃপুণিক দশমিকবোৰ পৰিমেয় সংখ্যা হয় তাৰপিছত কিছুমান সংখ্যা আছে কি হয় যে যিবোৰক p/q আকৃতিত প্ৰকাশ কৰিব নোৱাৰি সেই সংখ্যাবোৰক কি বুলি কোৱা হয় সেই সংখ্যাবোৰ পৰিমেয় নহয় বাবে অপৰিমেয় সংখ্যা বুলি কোৱা হয় মই ইয়াত লিখি দিছোঁ যে কিছুমান সংখ্যা আছে যিবোৰক p/q আকৃতিত প্ৰকাশ কৰিব নোৱাৰি তেনেবোৰ সংখ্যাক অপৰিমেয় সংখ্যা বোলে যেনে √2 √3 √5 তাৰপিছত 1.010010001 এনেকৈ ওলাই থাকিব দশমিকৰ পিছত তাৰমানে চোৱা ইয়াত √2 পৰিমেয় সংখ্যা নহয় কাৰণ √2 এই চিনটোৱে কি বুজায় বৰ্গমূল বুজায় গতিকে এইটোক আমি p/q q not equal to 0 আৰু p/q অখণ্ড সংখ্যা আকাৰত প্ৰকাশ কৰিব নোৱাৰোঁ গতিকে এই সংখ্যাবোৰ পৰিমেয় সংখ্যা নহয় আৰু এইটো দশমিক সংখ্যা কিন্তু কি হয় এই দশমিক সংখ্যাবোৰৰ শেষ নাই চোৱাচোন বেলেগ ওলাই থাকিব এনেকৈ অসীমলৈ 1.010010001 এনেকৈ ওলাইয়ে থাকিব গতিকে এইটোক আমি এই দিয়া থকা আকৃতিটোত প্ৰকাশ কৰিব নোৱাৰোঁ আৰু সেইবাবে এইবোৰ সংখ্যা অপৰিমেয় সংখ্যা পৰিমেয় নহ'লে অপৰিমেয় সংখ্যা ইৰেচনেল নাম্বাৰ
ইৰেচনেল নাম্বাৰ বোলে। এতিয়া মই যে ক'লোঁ যে ৰুটটোক আমি কি কৰিব নোৱাৰোঁ, ৰুট 2, ৰুট 3, ৰুট 5 এইবোৰক আমি কি কৰিব নোৱাৰোঁ, এইটো আকৃতিত প্ৰকাশ কৰিব নোৱাৰোঁ। মানে কি ৰুট 2 ইকুৱেল টু মই লিখিব পাৰোঁ ৰুট 2 ডিভাইডেড বাই 1। এটা চৰ্ত সিদ্ধ হ'ল কিউ নট ইকুৱেল টু 0, এইটো সিদ্ধ হ'ল, কিন্তু পি আৰু কিউ অৰ্থাৎ ৰুট 2 আৰু 1 দুইটাই অখণ্ড সংখ্যা হ'ব লাগিছিল, কিন্তু ইয়াত ৰুট 2 অখণ্ড সংখ্যা নহয়, তাৰমানে পিটো অখণ্ড সংখ্যা নহয় বাবে এইটো ৰুট 2 পৰিমেয় সংখ্যা নহয়। একেদৰে ৰুট 3, ৰুট 5 এইবোৰ পৰিমেয় সংখ্যা নহয়। কিন্তু মই যদি লিখোঁ ৰুট 4, তেতিয়া 4ৰ বৰ্গমূল কিমান হ'ব, 4 ইকুৱেল টু 2 ইনটু 2, মানে 2 হ'ব বৰ্গমূল ল'লে। তোমালোকে ইতিমধ্যে ক্লাছ 6তেই শিকিছা বৰ্গমূল উলিয়াবলৈ। গতিকে ৰুট 4 ইকুৱেল টু 2, 2 কি নাম্বাৰ, 2 স্বাভাৱিক সংখ্যা বুলি ক'ব পাৰা, পূৰ্ণ সংখ্যা বুলি ক'ব পাৰা, নাইবা অখণ্ড সংখ্যা ক'ব পাৰা। আৰু এই আটাইবোৰ সংখ্যাই স্বাভাৱিক সংখ্যা, পূৰ্ণ সংখ্যা, অখণ্ড সংখ্যা আটাইবোৰ সংখ্যাই পৰিমেয় সংখ্যা। গতিকে কি হয়, ৰুট 4 পৰিমেয় সংখ্যা হয়, যদিও ইয়াত দেখাত ৰুট চিনটো আছে। গতিকে এইটো হ'ব পৰিমেয় সংখ্যা। একেদৰে মই যদি ৰুট 16 লিখোঁ, ৰুট অভাৰ 16, এতিয়া ৰুট অভাৰ 16 মানে কি, এইটোক আমি 4 ইনটু 4 বুলি লিখিব পাৰোঁ। লিখিলে ইয়াৰ বৰ্গমূল ল'লে 4 হ'ব। 4 এটা পৰিমেয় সংখ্যা, কাৰণ 4 অখণ্ড সংখ্যা হয়। আৰু তাক মই আগত দেখুৱাই দিছোঁ যেনেকৈ 4টোক পি বাই কিউ আকৃতিত প্ৰকাশ কৰিব পাৰি। গতিকে পৰিমেয় সংখ্যাৰ উদাহৰণ তোমালোকক মই দিলোঁ। তাৰপিছত ধনাত্মক পৰিমেয় সংখ্যা। ধনাত্মক পৰিমেয় সংখ্যা কাক বোলে, পজিটিভ ৰেচনেল নাম্বাৰছ। ধনাত্মক পৰিমেয় সংখ্যা। ধনাত্মক পৰিমেয় সংখ্যা হ'ল, যে মই লিখি দিছোঁ PDF ফাইলটো, যদি এটা পৰিমেয় সংখ্যাৰ হৰ আৰু লব উভয়ে ধনাত্মক নাইবা উভয়ে ঋণাত্মক অখণ্ড সংখ্যা হয়, তেন্তে উক্ত পৰিমেয় সংখ্যাটো ধনাত্মক পৰিমেয় সংখ্যা বোলে। তাৰমানে কি হয়, যে যদি এটা পৰিমেয় সংখ্যাৰ লব আৰু হৰ একে চিনযুক্ত হয়, অৰ্থাৎ হৰ আৰু লব দুয়োটাই যদি ঋণাত্মক হয় বা দুইটাই যদি ধনাত্মক হয়, তেতিয়াহ'লে কি হ'ব, সেইটো ধনাত্মক পৰিমেয় সংখ্যা হ'ব। সেইটো 2.1, 18, তাৰপিছত 0.27 এইবোৰ ধনাত্মক পৰিমেয় সংখ্যা। কিয়, তোমালোকে মনত ৰাখিবৰ বাবে এটা কাম কৰিব পাৰা, যে দুইটা মাইনাছ চিন থাকিলে ভগ্নাংশ, পৰিমেয় সংখ্যাৰ কথাটো লৈ যোৱাৰ আগতে ভগ্নাংশ বুলি ভাবা। যদি ভগ্নাংশ এটাৰ লব আৰু হৰ দুয়োটা একে চিনযুক্ত হয়, অৰ্থাৎ দুয়োটাই ধনাত্মক বা দুয়োটাই ঋণাত্মক হয়, তেতিয়াহ'লে সেই সংখ্যাটো ধনাত্মক হয়। কেনেকৈ হয়, আচলতে আমি -13 লব আৰু হৰ উভয়কে -1ৰে পূৰণ কৰোঁ। কৰিলে এইটো কি হৈ গ'ল, -11 ইনটু -1, 11, -13 ইনটু -1, 13, মানে ধনাত্মকলৈ পৰিৱৰ্তন কৰিলোঁ। আৰু সেইটো বাবে কি হয়, এইটো ধনাত্মক পৰিমেয় সংখ্যা হয়, মানে মাইনাছ চিন দুটা নাইকিয়া কৰিলোঁ। যদিও -1ৰে পূৰণ কৰি আমি এইটোলৈ আহোঁ, কিন্তু তোমালোকে মনত থকাৰ কাৰণে এনেদৰে মনত ৰাখিবা, যে যদি এটা পৰিমেয় সংখ্যা অৰ্থাৎ এটা ভগ্নাংশৰ লব আৰু হৰ উভয়ে একে চিনযুক্ত হয়, তেতিয়াহ'লে কি হ'ব, সেই সংখ্যাটো ধনাত্মক পৰিমেয় সংখ্যা হ'ব। এতিয়া এইটো দুইটা ধনাত্মক, গতিকে ইয়াত আৰু একো কৰিব লগা নাই, আমি দেখিয়ে গম পাইছোঁ পৰিমেয় সংখ্যাৰ চৰ্তটো মানি চলিছে। কিন্তু ইয়াত কি হৈছে, দেখাত দুয়োটাতে ঋণাত্মক চিন আছে, গতিকে ঋণাত্মকৰ পৰা আমি ধনাত্মক কৰিবলৈ -1ৰে পূৰণ কৰোঁ।
কিন্তু তোমালোকে অতি সহজভাৱে এনেদৰে মনত ৰাখিবা যে লব আৰু হৰত যদি দুয়োটাতে বিয়োগ চিন থাকে উত্তৰটো ধনাত্মক হ'ব এনেকৈ মনত ৰাখিলে হ'ল তাৰপিছত -16/20 ইয়াতে কথা দুইটাই ঋণাত্মক গতিকে এইটো কি হ'ব 16/20 হ'ব তাৰমানে ধনাত্মক পৰিমেয় সংখ্যা তাৰপিছত 2.1টোক আমি কেনেকৈ লিখিব পাৰোঁ 21/10 গতিকে এইটো ধনাত্মক পৰিমেয় সংখ্যা তাৰপিছত 18টোক মই কি বুলি লিখিব পাৰোঁ 18 = মই 18/1 লিখিব পাৰোঁ নাইবা 36/2 লিখিব পাৰোঁ এনেকৈ বিভিন্ন ধৰণে প্ৰকাশ কৰিব পাৰোঁ আৰু আমি দেখিছোঁ ইয়াত লব আৰু হৰ উভয়েই ধনাত্মক অখণ্ড সংখ্যা অৰ্থাৎ একে চিনযুক্ত গতিকে এইবোৰ ধনাত্মক পৰিমেয় সংখ্যাৰ উদাহৰণ তাৰপিছত ঋণাত্মক পৰিমেয় সংখ্যা নিগেটিভ ৰেচনেল নাম্বাৰ এতিয়া নিগেটিভ ৰেচনেল নাম্বাৰ কি হ'ব যদি এটা পৰিমেয় সংখ্যাৰ হৰ আৰু লব বিপৰীত চিনযুক্ত হয় বা যিকোনো এটা বিপৰীত চিনযুক্ত মানে হৰ আৰু লবৰ এটা ধনাত্মক আৰু এটা ঋণাত্মক হয় তেতিয়াহ'লে সেইবোৰক কি বুলি কোৱা হয় ঋণাত্মক পৰিমেয় সংখ্যা বুলি কোৱা হয় যেনে 7/-9 -0.36 -9/11 -4 -3/2 এইবোৰ ঋণাত্মক পৰিমেয় সংখ্যা কিয় ইয়াত 7 ধনাত্মক অৰ্থাৎ লবটো ধনাত্মক হৰটো ঋণাত্মক গতিকে এইটো ঋণাত্মক পৰিমেয় সংখ্যা এইটো ঋণাত্মক কিয় মই যদি ওপৰত -36 লিখোঁ তলত 100 হ'ব কাৰণ দশমিকৰ পিছত সোঁফালৰ পৰা দুই ঘৰ পিছত দশমিক আছে গতিকে হৰটো 100 হ'ব আৰু লবটো -36 হ'ল গতিকে ইয়াতো লবটো ঋণাত্মক হৰটো ধনাত্মক গতিকে বিপৰীত চিনযুক্ত লব আৰু হৰ গতিকে এইটো এটা ঋণাত্মক পৰিমেয় সংখ্যা একেদৰে এইটো আৰু এইটো ঋণাত্মক পৰিমেয় সংখ্যা আৰু -4টো আমি এনেকৈ লিখিব পাৰোঁ -8/2 এতিয়া লিখিলে এইটো কি হ'ল ঋণাত্মক হ'ল এইটো ধনাত্মক হ'ল গতিকে -4টো কি হ'ব ঋণাত্মক পৰিমেয় সংখ্যা তাৰপিছত পৰিমেয় সংখ্যাৰ প্ৰামাণিক ৰূপ ষ্টেণ্ডাৰ্ড ফৰ্ম অফ এ ৰেচনেল নাম্বাৰ প্ৰামাণিক ৰূপ নাইবা কি হয় আদৰ্শ ৰূপ বুলিও কয় যে কি হয় পৰিমেয় সংখ্যাৰ প্ৰামাণিক ৰূপ তোমালোকৰ এইখন কিতাপত প্ৰামাণিক ৰূপ বুলি আছে প্ৰামাণিক ৰূপ বা আদৰ্শ ৰূপ বুলিও কয় গতিকে মই ইয়াত দুইটা শব্দই ব্যৱহাৰ কৰিছোঁ বাৰু ইংৰাজী প্ৰতিশব্দটো কিন্তু একে ষ্টেণ্ডাৰ্ড ফৰ্ম of a rational number standard form of rational numbers প্ৰামাণিক ৰূপ এতিয়া এটা পৰিমেয় সংখ্যা কেতিয়া প্ৰামাণিক ৰূপত থকা বুলি কোৱা হয় মই ইয়াত লিখি দিছোঁ তোমালোকক এটা পৰিমেয় সংখ্যা প্ৰামাণিক বা আদৰ্শ ৰূপত থকা বুলি কোৱা হয় যদি ইয়াৰ হৰ ধনাত্মক হয় আৰু হৰ আৰু লবৰ 1ৰ বাহিৰে আন কোনো সাধাৰণ উৎপাদক নাথাকে যেনে চাবা মই উদাহৰণ কেইটামান দিছোঁ তোমালোকক 2/5 -7/13 15/17 -6/25 এইকেইটা পৰিমেয় সংখ্যা কি হৈছে প্ৰামাণিক ৰূপত আছে কিয় প্ৰামাণিক ৰূপত আছে বা আদৰ্শ ঠাঁচত আছে যে কি হ'ব লাগে আমাৰ আদৰ্শ ঠাঁচত থাকিলে সংজ্ঞাটো আছিল বা প্ৰামাণিক ৰূপত থাকিলে হৰটো ধনাত্মক হ'ব লাগে এতিয়া চোৱা এইটোৰ হৰ ধনাত্মক আৰু হৰ আৰু লবৰ 1ৰ বাহিৰে কোনো সাধাৰণ উৎপাদক নাথাকে
ওৱানৰ বাহিৰে সাধাৰণ উৎপাদক নাথাকিলে তাৰমানে ভগ্নাংশটো লঘিষ্ঠ আকাৰত থাকিব। গতিকে এইটো কি হ'ল প্ৰামাণিক ৰূপত থকা এটা পৰিমেয় সংখ্যা। ইয়াতো হৰটো ধনাত্মক হ'ব লাগে আৰু লব আৰু হৰৰ সাধাৰণ উৎপাদক অকল 1 অৰ্থাৎ বেলেগ সংখ্যাৰে 1ৰ বাহিৰে লব আৰু হৰক কি কৰিব নোৱাৰি কটাকটি কৰিব নোৱাৰি অৰ্থাৎ এইটো লঘিষ্ঠ আকাৰত আছে। গতিকে এইটো প্ৰামাণিক ৰূপত আছে। একেদৰে 15/17 ইয়াতো হৰটো ধনাত্মক আৰু 15 আৰু 17ৰ অৰ্থাৎ লব আৰু হৰৰ সাধাৰণ উৎপাদক 1 একেদৰে এইটোও হয়। গতিকে প্ৰামাণিক ৰূপত থকা পৰিমেয় সংখ্যা কাক কয় তোমালোকে নিশ্চয় বুজি পালা। তাৰপিছত পৰিমেয় সংখ্যাৰ সমতা অৰ্থাৎ দুটা পৰিমেয় সংখ্যা কেতিয়া সমান হয় বুলি কোৱা হয়। পৰিমেয় সংখ্যাৰ সমতা দুটা পৰিমেয় সংখ্যা কেতিয়া সমান বুলি কোৱা হ'ব। ইকুৱেলিটি অফ টু ৰেচনেল নাম্বাৰছ এইটো এতিয়া আমি ইয়াতে আলোচনা কৰিম। মই বৰ্ডখন অকণমান ভালকৈ মচি লৈছোঁ দেই কাপোৰেৰে। চোৱা এতিয়া দুটা পৰিমেয় সংখ্যা সমান বুলি ক'বলৈ আমি এতিয়া দেখিয়ে গম নাপাবও পাৰোঁ। সেইটো কাৰণে মই ইয়াত লিখি দিছোঁ তোমালোকক যে দুটা পৰিমেয় সংখ্যাক দেখিয়েই সংখ্যা দুটা সমান হ'বনে নহয় ক'ব নোৱাৰি। দুটা সমান পৰিমেয় সংখ্যা বেলেগ বেলেগ ৰূপত থাকিব পাৰে। বেলেগ বেলেগ ৰূপত থাকিব পাৰে মানে তোমালোকে ভগ্নাংশ পঢ়োঁতে পাইছিলাই সমতুল্য ভগ্নাংশ উলিয়াইছিলা এটা ভগ্নাংশৰ। গতিকে সেই সমতুল্য ভগ্নাংশবোৰক কি হয় দেখিলে সমান বুলি ক'ব নোৱাৰি দুইটা, কিন্তু যেতিয়া সমতুল্য ভগ্নাংশটোক কি গোটেইকেইটাকেই লঘিষ্ঠ আকাৰলৈ নিবা তেতিয়া কি হ'ব সেইকেইটাৰ একে হ'ব আৰু তেতিয়া আমি দেখি লঘিষ্ঠ আকাৰটো দেখি আমি গম পাম। গতিকে ইয়াত লিখি দিছোঁ যে যিহেতু দুটা সংখ্যা বেলেগ বেলেগ ৰূপত থাকিব পাৰে গতিকে আমি সংখ্যা দুটা দেখিয়েই ক'ব নোৱাৰোঁ সমান হয়নে নহয়। কিন্তু দুটা পৰিমেয় সংখ্যাৰ প্ৰামাণিক ৰূপটো যদি একে হয় তেতিয়াহ'লে সেই পৰিমেয় সংখ্যা দুটা কি বুলি কোৱা হয় ৰূপ সমান বুলি কোৱা হয়। যে যদি দুটা সমান পৰিমেয় সংখ্যাৰ প্ৰামাণিক ৰূপটো সদায় একেই হয়। গতিকে আমি দুটা পৰিমেয় সংখ্যাক প্ৰামাণিক ৰূপলৈ নিলে আমি পৰিমেয় সংখ্যা দুটা সমান হয়নে নহয় ক'ব পাৰিম। যেনে এটা ধৰা -30/35 আৰু আন এটা পৰিমেয় সংখ্যা 72/-84। এতিয়া এই পৰিমেয় সংখ্যা দুটাক আমি দেখিয়ে ক'ব নোৱাৰোঁ বেলেগ বেলেগ হৈ আছে নহয়। গতিকে আমি এতিয়া কি কৰোঁ প্ৰথমতে যে প্ৰামাণিক ৰূপলৈ নিওঁ মানে -30 এই দুয়োটা সংখ্যাকে হৰণ যোৱা এটা সংখ্যা আছে সেইটো হ'ল 5ৰে ডিভাইড কৰিম। লব আৰু হৰ দুয়োটাকে 5ৰে হৰণ যাব। গতিকে কটাকটি কৰিলে -6 আৰু 7 এইটো হ'ল -6/7। একেদৰে এইটোকো আমি প্ৰামাণিক ৰূপলৈ নিম। মানে প্ৰামাণিক ৰূপলৈ নিলে কি হ'ব লাগে যে হৰটো ধনাত্মক হ'ব লাগে আৰু হৰ আৰু লবৰ 1ৰ বাহিৰে কোনো সাধাৰণ উৎপাদক থাকিব নোৱাৰে। গতিকে ইয়াত দুইটা চৰ্ত মানিছে গতিকে এইটো প্ৰামাণিক ৰূপত আছে। এতিয়া এইটোক আমি কি কৰিম 12ৰে ডিভাইড কৰিম। লব আৰু হৰ দুয়োটাকে 12ৰে ডিভাইড কৰিলে আমি পাম এইটো 6 হ'ব এইটো -7 হ'ব। কিন্তু তোমালোকক মই আগৰ কৈছিলোঁ এদিন যে কি হয় 6/-7 সমান আমি লিখিব পাৰোঁ -6/7।
আৰু এইটোকে আমি কি কৰিব পাৰোঁ যে এতিয়া এইটো এনেকৈও লিখিব পাৰোঁ তাৰমানে তিনিওটাই একেটাকে বুজায় 6/-7 is equal to -6/7 is equal to -6/7 তাৰমানে ঋণাত্মক পৰিমেয় সংখ্যা এই তিনিওটাই হয় এটাত মই কি কৰিছোঁ হৰটোত ঋণাত্মক চিনটো দিছোঁ এটাত হৰতো দিয়া নাই লবতো দিয়া নাই সমান চিনটোৰ সমাজেৰে ভগ্নাংশৰ চিনটো য'ত থাকে তাৰ লগত মাইনাছ চিনটো দিলেও ঋণাত্মকেই বুজাব আৰু লগত থাকিলেও ঋণাত্মকেই বুজাব গতিকে যিহেতু তিনিওটাই সমান গতিকে আমি এইটোত কি লিখিব পাৰোঁ আমি পাইছোঁ 6/-7 আমি সেইটো নকৰি এইটো -6/7 লিখিব পাৰোঁ বা সেইটো নকৰি তোমালোকে এইটোও কৰিব পাৰা -12 ডিভাইড কৰি দিলে কি হ'ব -12 ডিভাইড কৰিলে এইটো ধনাত্মক হ'ব আৰু এইটো ঋণাত্মক হ'ব আটাইতকৈ সহজ উপায় এই কথাটো মনত ৰাখিলে যে 6/-7 যিটো ঋণাত্মক পৰিমেয় সংখ্যা বুজাব -6/7 একেটাই ঋণাত্মক পৰিমেয় সংখ্যা বুজাব আৰু -6/7 এইটোৱেও একেটা ঋণাত্মক সংখ্যাকেই বুজাব এতিয়া আমি দুইটাকেই প্ৰামাণিক ৰূপলৈ নিলোঁ নি দেখিলোঁ দুইটা সমান হৈছে অৰ্থাৎ দুয়োটা ভগ্নাংশৰ প্ৰামাণিক ৰূপ দুটা একে গতিকে এই পৰিমেয় সংখ্যা দুটা সমান হ'ব গতিকে আমি এইদৰে কি কৰিব পাৰোঁ প্ৰামাণিক ৰূপলৈ নি ল'লে পৰিমেয় সংখ্যা দুটা সমান হয়নে নহয় আমি ক'ব পাৰোঁ তাৰপিছত কি কৰিব পাৰি অন্য এটা পদ্ধতিৰেও কি কৰিব পাৰি পৰিমেয় সংখ্যা দুটা সমান হয়নে নহয় উলিয়াব পাৰি যে দুয়োটা সংখ্যাৰে হৰ দুটা যদি আমি একে কৰি লওঁ লৈ লব দুটা যদি একে পাওঁ তেতিয়াহ'লে সেই পৰিমেয় সংখ্যা দুটা কি হ'ব সমান হ'ব গতিকে আমি ইয়াত এটা উদাহৰণ দিছোঁ -57 আৰু -152 এটা পৰিমেয় সংখ্যা লৈছোঁ আৰু এইটো 69/184 এটা পৰিমেয় সংখ্যা লৈছোঁ এতিয়া এই পৰিমেয় সংখ্যা দুটাক আমি কি কৰোঁ প্ৰামাণিক ৰূপলৈ নিওঁ এতিয়া মই আগত কোৱাৰ দৰে ইয়াত তোমালোকক কি কৰিব পাৰোঁ আমি যে ডাইৰেক্ট আমি এইটো পজিটিভ বুলি লিখি ল'বও পাৰোঁ 57/152 বুলি লিখিব পাৰোঁ কাৰণ আগতে কৈছিলোঁ নহয় ধনাত্মক পৰিমেয় সংখ্যা কেতিয়া হয় যে লব আৰু হৰ যদি একে চিনযুক্ত হয় তেতিয়া সেই ভগ্নাংশটো অৰ্থাৎ সেই পৰিমেয় সংখ্যাটো ধনাত্মক হয় গতিকে আমি এনেকৈ ডাইৰেক্ট লিখিবও পাৰোঁ আৰু নাইবা কি কৰিব পাৰা যিটো সংখ্যাৰে হৰণ কৰিম যেনে এতিয়া মই প্ৰথমতে এই দুটা কাটি ল'লোঁ এই দুটা কাটি লৈ আমি মানে ঋণাত্মক চিন দুটা নাইকিয়া কৰি আমি 57/152 পাইছোঁ এতিয়া এইটোত যদি আমি কিহেৰে কাটি যাব 57 আৰু 152 এইটোক 19ৰে হৰণ যাব এইটোকো যাব গতিকে আমি ইয়াত 19ৰে হৰণ কৰিব পাৰোঁ নাইবা তোমালোকে এনেকৈও কৰিব পাৰা এইটো -57 আছে এইটো -19ৰে হৰণ কৰিব পাৰা একেদৰে এইটো -152 আৰু এইটো -19 এইটোৰে যদি হৰণ -19ৰে হৰণ কৰিলে কি আছিল দুটা অখণ্ড সংখ্যাৰ হৰণত তোমালোকে পঢ়িছিলা যে হৰণ কৰিবলগীয়া ৰাশিটো আৰু যিটো ৰাশিৰে হৰণ কৰিবা দুয়োটা অৰ্থাৎ ভাজ্য আৰু ভাজক দুয়োটা একে চিনযুক্ত হ'লে কি হয় উত্তৰটো ধনাত্মক হয় গতিকে ইয়াত হ'ব মাইনাছ চিন দুটা কাটি যাব গ'লে 3 লিখিব আকৌ ইয়াতো মাইনাছ চিন দুটা কাটি যাব কাটি গ'লে 8 থাকিব তাৰপিছত এইটোত আমি কিহেৰে ডিভাইড কৰিম কিহেৰে যাব 23ৰে যাব 23ৰে চোৱা 69 আৰু 184 দুয়োটা সংখ্যাকেই 23ৰে হৰণ যাব 184 ডিভাইডেড বাই 23 গ'লে এইটো 3 হ'ব আৰু এইটো
8 হ'ব এতিয়া চোৱা আমি প্ৰামাণিক ৰূপত পালোঁ দুইটা সংখ্যা অৰ্থাৎ দুয়োটা পৰিমেয় সংখ্যা আৰু আমি দেখিছোঁ যে দুয়োটা পৰিমেয় সংখ্যাৰ প্ৰামাণিক ৰূপটো একে গতিকে কি হ'ব এই পৰিমেয় সংখ্যা দুটা কি হ'ব সমান হ'ব গতিকে আমি এইদৰে দুটা পৰিমেয় সংখ্যা সমান হ'বনে নাই উলিয়াব পাৰোঁ